মহানগৰীত জলজীৱন মিছনৰ অস্থায়ী কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰ্মচাৰীসকলৰ হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰ্মচাৰীসকলৰ ৰাজ্যত আছে 13 সহস্ৰাধিক জলমিত্ৰ চাকৰি নিয়মীয়াকে ধৰি একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জলমিত্ৰসকলে হেঙেৰাবাৰীস্থিত পিএইচচি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এয়া জলমিত্ৰৰ প্ৰতিবাদ আমি আপোনালোকক দেখুৱাইছো জলজীৱন মিছনৰ অস্থায়ী কৰ্মচাৰীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে আমি পুনে পুনে সেই প্ৰতিবাদস্থলীলৈ আপোনালোকক লৈ যাব বিচাৰিছো য'ৰ পৰা আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া সংযুক্ত হৈছে চিন্তুমণি ন্যায্য প্ৰাপ্তিৰ দাবীত আজি এই জলমিত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে 13 সহস্ৰাধিক জলমিত্ৰ আজি হেঙেৰাবাৰীলৈ ওলাই আহিছে আৰু পিএইচচিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে আমি দৃশ্য দেখুৱাই গৈছো তেওঁলোকৰ মূলতঃ দাবীসমূহ কি কিমান দিনৰ পৰা সেই দাবীসমূহ পূৰণ কৰিম বুলি তেওঁলোকক মিছা প্ৰতিশ্ৰুতি দি আছে এখন চৰকাৰে নিশ্চয়কৈ চাওক এই গোটেই এটা পৰিৱেশ হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে আৰু এই সময়ছোৱাত এতিয়া আপুনি দেখিবলৈ পাইছে যে কি এটা ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে কেউফালে কেৱল এতিয়া প্ৰতিবাদৰ ধ্বনি আৰু ইয়াত যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে প্ৰতিবাদ কৰিছে কেৱল তেওঁলোকৰ ন্যায্য প্ৰাপ্তৰ দাবীত আৰু তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ কৰাৰ কাৰণে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰা নাই আৰু বহু ব্যক্তি ইয়াৰ ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে আৰু সেই মৃত্যু হোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ তেওঁলোকে সুবিধা পোৱা নাই কিহৰ কাৰণে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আপোনালোকে দাদা চাওক আমাৰ জীৱনৰ নিৰাপত্তা নাই অসমৰ জলমিত্ৰৰ জীৱনৰ নিৰাপত্তা নাই সিদিনা 3 দিন 4 দিনৰ আগত গোলাঘাটৰ এজন আমাৰ জলমিত্ৰই শ্বৰ্ট চাৰ্কিটত পাণ হেৰুৱাইছে আৰু বহুকেইজনে পাণ হেৰুৱাইছে তথাপি আমাক লৈ চৰকাৰে হেতালি খেলিছে বিভাগে হেতালি খেলিছে আমাক এটা সৰু মাননি দি আমাক ঠগিব বিচাৰিছে কিন্তু ডিপাৰ্টমেণ্টে এতিয়াও অৰ্ডাৰ দিয়ে আছে কৈলাশ কাটি ডাঙৰীক এতিয়াও অনুৰোধ জনাইছোঁ জলমিত্ৰৰ সমস্যা আপুনি সমাধান কৰক নহ'লে কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ আপুনি প্ৰস্তুত থাকক তেওঁলোকৰ দাবীসমূহ কি নিশ্চয়কৈ চাওক গোটেই প্ৰতিবাদে ইয়াত উত্তাল হৈ হ'ল আমাৰ দাবীসমূহ হৈছে আমাৰ যিটো শ্ৰমিক আইন অনুসৰি স্পষ্ট দাবী আমাক শ্ৰমিক আইন অনুসৰি আমাক মজুৰি দিয়ক ভাত্তা দিয়ক আমাক ইউজাৰ কমিটি এপইণ্টমেণ্ট বাতিল কৰি আমাক ডিপাৰ্টমেণ্টৰ পৰা দিয়ক আৰু আমাক পঞ্চায়তৰ পৰা জিলা পৰিষদৰ পৰা আমাক উলিয়াই আনি আমাক পিএইচচি বিভাগৰ পৰা আমাক এপইণ্টমেণ্ট দিয়ক আমি বেছি বিচৰা নাই শ্ৰমিক আইন অনুসৰি আমাক যিটো দিব লাগে চেণ্ট্ৰেল চৰকাৰে যিটো আইন দিছে সেই আইন অনুসৰি আমাক দিয়ক আৰু আমি এনেকৈ হেতালি কেৱল 12জন জলমিত্ৰই অসমৰ এতিয়ালৈকে পাণ হেৰুৱাইছে আৰু কিমানজনে পাণ হেৰুৱালে চৰকাৰৰ গা লৰিব মুখ্যমন্ত্ৰী গা লৰিব তথা বিভাগৰ মন্ত্ৰী জয়ন্ত বৰুৱাৰ ডাঙৰীয়াৰ কেতিয়া গা লৰিব নে আমাৰ ইয়াত আৰু আজি মানুহ মৰিবলৈ তেওঁ বাট চাই আছে নেকি জেলত দিয়ক জেল যাবলৈ প্ৰস্তুত আমাৰো পৰিয়াল আছে আমাৰ ল'ৰা ছোৱালী আছে 6,500 টকাত চলিব পৰাটো এতিয়া সময়ত অসম্ভৱ গতিকে এতিয়াও আমি কৈছোঁ বিভাগক কৈছোঁ চৰকাৰক আমি কৈছোঁ নহ'লে আমাৰ সমূহ জলমিত্ৰই পঞ্চায়ত নিৰ্বাচন আমি বৰ্জন কৰিম বুলি ইয়াৰ পৰা আমি চৰকাৰক সকীয়াই দিছোঁ নিশ্চয়কৈ চাওক তেওঁলোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম বুলি আজি ইয়াত হুংকাৰ দিছে কাৰণ এটাই তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ নকৰাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কথা ইতিমধ্যে কৈছে বিভিন্ন দাবী আপোনালোকে কৰি আহিছে কি হ'ব এতিয়া এই গোটেই দাবীসমূহৰ পৰা আপোনালোকে একো উত্তৰ পোৱা নাই কি হৈ আছে কি এতিয়া আমি যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমি অনিৰ্দিষ্টকাল হয় জীৱন দিম নহয় আমাক চাকৰি লাগে আমাক চৰকাৰ ফালৰ পৰা লাগে আমাক নিজৰ মাটি 2008 চনৰ পৰা দান দি পিনে নিজে কৰ্ম 11,000 ভোল্টেজত আমি নিজৰ পৰিয়ালৰ সুৰক্ষা লাগে আমাৰ থাকি যোৱা যিমান পৰিয়াল আছে আৰু সিহঁতক চবক মানে স্থায়ী নিযুক্তি লাগে আমাৰ ইউজাৰ কমিটিৰ পৰা আঁতৰাই পিনে আমাক পিএইচচি ডিপাৰ্টমেণ্টৰ পৰা আমাক স্থায়ী নিযুক্তি লাগে পঞ্চায়ত নিৰ্বাচন আহি আছে আপোনালোকৰ জলমিত্ৰ প্ৰায় 19,000 মান আছে এই মানুহখিনিয়ে পঞ্চায়ত 13,000 আছে 13,000 জলমিত্ৰই পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব নেকি আপোনালোকে হয় যদি আমাৰ দাবী যেতিয়া মানি লোৱা নহয় কিন্তু এতিয়া চৰকাৰে ইয়াৰ ফল কিন্তু ভুগিবই লাগিব আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি ইয়াৰ কাৰণে আমি যিমান জলমিত্ৰ আছোঁ আমি ইয়াৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম আমি নিশ্চয়কৈ চাওক গোটেই বিষয়টো অতি তেওঁলোকৰ স্পৰ্শকাতৰ হৈ পৰিছে ৰাজদীপ তেওঁলোকে যিমান বাৰে চেষ্টা কৰিছে তেওঁলোকে কৈ আছে যে তেওঁলোকৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহ পূৰণ কৰিব লাগে কিন্তু সেই দাবীসমূহ পূৰণ নকৰাৰ কাৰণে আজি তেওঁলোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ দৰে কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছে যদিহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া প্ৰতিশ্ৰুতি মতে তেওঁলোকে
দাবীসমূহ মানি নলয় তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব, কাৰণ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আহি আছে আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ পিছতহে আচলতে গম পোৱা যাব কি তেওঁলোকে এটা ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ চিন্তুমণি শইকীয়া আমাক হেঙেৰাবাৰীৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে। হেঙেৰাবাৰীৰ PHE বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে। 13 সহস্ৰাধিক জলমিত্ৰই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকক যি দীৰ্ঘদিনৰ পৰা ভুৱা আশ্বাস প্ৰতিশ্ৰুতি এইখন চৰকাৰে প্ৰদান কৰি আহিছিল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দিয়া হৈছিল, এই সকলোবোৰ আজি বুকুত বান্ধি তেওঁলোক ওলাই আহিছে। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। ইমান তেওঁলোকক কিয় আন্ধাৰত ৰাখিলে, ইমান তেওঁলোকক কিয় প্ৰবঞ্চনা কৰিলে, সেই বিষয়টোৰ বা সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া ন্যায্য প্ৰাপ্তিৰ দাবীত জলমিত্ৰসকলৰ প্ৰতিবাদ আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ হেঙেৰাবাৰীৰ PHE কাৰ্যালয়ৰ সন্মুখৰ পৰা।